নমস্কাৰ ৰাইজ, বায়'ৰেক নাৰ্চাৰীলৈ আপোনালোকক স্বাগতম জনালোঁ। এইটো হৈছে গেজেনিয়া, বিশেষকৈ ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল উপলব্ধ থাকে বজাৰ নাৰ্চাৰীসমূহত। আৰু ই ৰাতি হ'লে মানে জাপ খাই যায় ফুলটো, আকৌ দিনত আকৌ মেল খাই যায়। চ' এই ফুলটো বেচিকেলি মানুহে লৈ আহে ঠিকেই, তাৰপাছতে ফুলখিনি এনেকুৱা, এই ডালখিনি দেখিছে, এইবোৰ মৰি যোৱাৰ পাছত, পাতখিনি পচি যোৱাৰ পাছত, দুই এটা পাত পচি যোৱাৰ পাছত মানুহে ভাবে এই ফুলটো আৰু নুফুলে। কি কৰে, মানুহে এই ফুলটো উঠাই পেলাই দিয়ে। সদ্যহতে দেখা যায় এই ফুলজোপা যেনেকৈ চাইছে আপুনি, এই ফুলটো চাওক আপুনি, ইয়াত ফুলটো মৰি গ'ল, ফুলটো বা মৰহি গ'ল, ইয়াৰ পাতখিনিও পচি গৈছে, দেখিছে। আমি কিন্তু ইয়াক পেলাই নিদিওঁ। ইয়াক কি কৰা যাব, ইয়াৰ এই যদি বুঢ়া যিখিনি ফুল, মানে যিখিনি মৰহি গৈছে, যিখিনি পচি গৈছে, পাতখিনি যিখিনি পচি গৈছে, সেইখিনি ধুনীয়াকৈ চফা কৰি আঁতৰাই দিলে ই আকৌ কলি মেলিব, ই আকৌ কলি দিব। চ' ইয়াৰ পৰা আপুনি ফুল পায়ে থাকিব পাৰে। এই এপ্ৰিল মাহটো বহুত ধুনীয়াকৈ ই ফুল দিব। এই গছজোপা চাওক, এই গছজোপা কিমান হেল্ডি হৈ আছে। কাৰণটো কি, ইয়াক মাজে মাজে ইয়াৰ যিখিনি পচি যোৱা পাত, বেয়া হৈ যোৱা ফুল, সেইখিনিক আমি চফা কৰি থাকোঁ। চফা কৰি থকা অৱস্থাত কি হয়, ই আৰু নতুন পোখা মেলে, নতুন কলি মেলে, আৰু ই ফুল দিয়ে থাকে। চ' সদ্যহতে এপ্ৰিল মাহলৈকেতো ই ফুল দিবই। যদি আপুনি এইটো গছ চায়, এই ফুল গছজোপাৰ যিমান বুঢ়া পাত, পচি যোৱা পাত, মৰহি যোৱা ফুল, গোটেইখিনি আমি চফা কৰি আঁতৰাই থৈছোঁ, দেখিছেনে। ইয়াত আকৌ কলি আহিছে, এই চব আকৌ কলি আহি আছে, আৰু কলি আহিব। এই কলি হৈ যোৱাৰ পিছতো আৰু কলি আহিব, আৰু ফুল ফুলিব। আমি এইটোৱে বুজিলোঁ যে গেজেনিয়া বাৰে প্ৰতি আপোনাক ফুল দি থাকিব পাৰিব, খালি আপোনাৰ কামটো হ'ল ইয়াক অলপ যত্ন লোৱা, অলপ চফা কৰি ৰখা।